শিঙীয়া পুতনিত নৱৰং গোষ্ঠীৰ ৰঙালী বিহু উদযাপন সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে গছপুলি ৰোপণ বিতৰণ কাৰ্যসূচী নগাঁও জিলাৰ শিঙীয়া পুতনি অঞ্চলৰ নৱৰং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হৈছে। গোষ্ঠীটোৰ ৪০তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি পুতনি মহৰচুকস্থিত গোষ্ঠীৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বহাগী উৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা গোষ্ঠীৰ পতাকা উত্তোলন কৰে গোষ্ঠীৰ সভাপতি সুৰেশ বৰাই। বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চন্দ্ৰকান্ত বৰাই। ইয়াৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে নগাঁও জিলাৰ শাৰীৰিক শিক্ষা নিৰ্দেশক সন্থাৰ সভাপতি ৰূপক শইকীয়াই। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নাট্যকাৰ তথা অভিনেতা প্ৰণৱ বৰুৱা। উদযাপন সমিতিৰ সম্পাদক অংকুৰ বৰা আৰু দিগন্ত বৰাই আঁত ধৰা অনুষ্ঠানত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সাংবাদিক নিপুল বৰাই। নিশা প্ৰয়াত জানু বৰা সোঁৱৰণী নাট সন্ধ্যাত নাট্যকাৰ চম্পক শৰ্মাৰ ৰচনা আৰু নাট্যকৰ্মী দিলীপ কুমাৰ বৰাৰ ৰেখামণি শইকীয়া বৰাৰ পৰিচালনাৰে সামাজিক নাটক মন তই নেকান্দিবি মঞ্চস্থ কৰা হ'ব। শুকুৰবাৰে পুৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগতে নিশালৈ প্ৰয়াত চেনিৰাম বৰা সোঁৱৰণী নাট সন্ধ্যাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু অভিনেতা সূৰ্য বৰাৰ পৰিচালনাৰে মা কচম নাটকখনি মঞ্চস্থ কৰা হ'ব। অন্তিম দিনা দুপৰীয়া প্ৰতিভা বিকাশ প্ৰতিযোগিতা বিয়লি চেমনীয়া একক নৃত্য প্ৰতিযোগিতাৰ পিছতেই বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। নিশা আমন্ত্ৰিত বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শনৰ লগতে নৱৰঙৰ এনিশা শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। নৱৰং সাংস্কৃতিক গোষ্ঠী আমাৰ মহোৎসৱ গাঁও লক্ষ্মী পথাৰত স্থাপিত। আজি আমাৰ ৪০ বছৰ ৩৮তম ৰঙালী বিহু। আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী আমাৰ এতিয়া শোভাযাত্ৰা ইতিমধ্যে শেষ হৈছে আৰু ৰাতিলৈ নিশা ৮ বজাত চম্পক শৰ্মাৰ ৰচিত তথা দিলীপ বৰা আৰু ৰেখা বৰাৰ পৰিচালিত এখনি মঞ্চ সফল সামাজিক নাট মন তই নেকান্দিবি হ'ব আৰু অহাকালিলৈ ঠিক 10 বজাৰ পৰা এটা ফ্ৰী মেডিকেল কেম্প আমি ব্যৱস্থা কৰিছোঁ। তাত আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু নিশালৈ ঠিক ৮ বজাত অভিজিত ভট্টাচাৰ্য ৰচিত তথা সূৰ্য বৰাৰ পৰিচালিত এখনি নাটক মা কচম আৰু অহা শনিবাৰে ২৬ তাৰিখে আমাৰ দিনৰ ২ বজাৰ পৰা প্ৰতিভা বিকাশ প্ৰতিযোগিতা হ'ব। তাত আমাৰ কুইজ কবিতা আবৃত্তি আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব আৰু নিশালৈ ঠিক ৮ বজাত আমাৰ নৱৰং সাংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক সন্ধিয়া হ'ব, য'ত গীত পৰিৱেশন কৰিব চন্দনা ডেকা আৰু দীপাংকত আছে। এইখিনি আমাৰ কাৰ্যসূচী। ৰাইজৰ সহায় সহযোগিতা আমি বহুত ভাল পাইছোঁ আৰু প্ৰতি বছৰৰ দৰে এইবছৰ আমি সফল হৈছোঁ। ধন্যবাদ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।